90% সিটেড কেণ্ডিডেটে ভেন হিলে মডেলত এটা ভুল কৰে। সেই ভুলৰ বাবে 2-3 নম্বৰ হেৰুৱাই আজিৰ ভিডিঅ'ত সেই ভুল আৰু সঠিক ট্ৰিক দুইটা শিকাম। ৰেক্টেংগল কিয় প্যাৰালেলোগ্ৰাম, যদি এই প্ৰশ্নৰ উত্তৰ দিব পাৰে তেন্তে আপুনি ইতিমধ্যে ভেন হিলে মডেলৰ এটা গুৰুত্বপূৰ্ণ লেভেলত আছে। আজি সিটেটৰ বাবে ইয়াক একেবাৰে সহজকে শিকাম। অলৰেডি বহুতে মোৰ ফ্ৰী নোটছ গ্ৰুপত আৰু মক টেষ্ট গ্ৰুপত জইন হৈছে। যিসকলে ফ্ৰী নোটছ গ্ৰুপত আৰু ফ্ৰী মক টেষ্ট গ্ৰুপত জইন হ'ব বিচাৰিছে তেওঁলোকে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্টটো স্ক্ৰীনশ্বট মাৰি স্ক্ৰীনত দিয়া নম্বৰত শ্বেয়াৰ কৰি থ'ব, মই ফ্ৰী হৈ জইন কৰাই দিম। সো আজিৰ টপিক সিটেটৰ অন্যতম গুৰুত্বপূৰ্ণ টপিক ভেন হিলে মডেল। ভেন হিলে মডেলে আমাক কৈছে যে জিঅ'মেট্ৰি সকলো শিক্ষাৰ্থীয়ে একেধৰণে নিশিকে, 5টা ভিন্ন লেভেল পাৰ হৈ জিঅ'মেট্ৰি শিকে। It explains how students learn and develop geometric thinking in different stages. মানে এই তত্ত্বই বুজাই যে শিক্ষাৰ্থীয়ে বিভিন্ন স্তৰৰ মাজেৰে জ্যামিতিক চিন্তা শক্তি বিকাশ কৰে। যেনেকে এজন 5 বছৰীয়া শিশুক যদি চাৰ্কুল দেখুওৱা হয় তেওঁ কয় এইটো চাৰ্কুল, কিন্তু তেওঁ কিয় চাৰ্কুল সেইটো নাজানে। ডাঙৰ হোৱাৰ লগে লগে তাৰ প্ৰপাৰ্টিজ শিকে। এইদৰে ষ্টেপ বাই ষ্টেপ চিন্তা শক্তি বৃদ্ধি পায়। According to this theory, students progress from recognizing shapes to abstract mathematical reasoning. এই সূত্ৰ অনুসৰি শিক্ষাৰ্থীয়ে প্ৰথমে আকৃতি চিনি আৰু পিছলৈ বিমূৰ্ত গাণিতিক যুক্তি শিকে। তাৰ মানে প্ৰথমে চাৰ্কুল চিনিব, তাৰপিছত চাৰ্কুলৰ ৰেডিয়াছ ডায়ামিটাৰ শিকিব, তাৰপিছত থিয়ৰম শিকিব আৰু শেষত প্ৰুফ কৰিব শিকিব। Students cannot skip a level. They move sequentially from one level to the next. শিক্ষাৰ্থীয়ে কোনো লেভেল এৰি যাব নোৱাৰে। যেনে প্ৰথম শ্ৰেণী নপঢ়াকৈ পোনে পোনে পঞ্চম শ্ৰেণীত পঢ়িব নোৱাৰি, ঠিক তেনেদৰে লেভেল 0 নাজানিলে লেভেল 1 বুজিব নোৱাৰি। ভেন হিলিছ মডেলৰ 5টা লেভেল আছে। লেভেল 0 ভিজুৱেলাইজেশ্যন, লেভেল 1 এনালাইচিছ, লেভেল 2 ইনফৰ্মেল ডিডাকশ্যন, লেভেল 3 ফৰ্মেল ডিডাকশ্যন আৰু লেভেল 4 ৰিগৰ। সো এইবিলাক আমি এটা এটাকে এক্সপ্লেইন কৰিম। ষ্টুডেণ্টে এটা লেভেলৰ পৰা পিছৰ লেভেললৈ ক্ৰম অনুসৰি আগবাঢ়ে। যেনেকে ইজি টু ডিফিকাল্টত যায়, চিম্পল টু কমপ্লেক্স, সৰলৰ পৰা জটিলত যায়, লাষ্টত কনক্ৰিট টু এবষ্ট্ৰেক্ট যায়, মানে বিমূৰ্তৰ পৰা অমূৰ্তলৈ, তাৰমানে দেখাৰ পৰা নেদেখালৈ। ফাৰ্ষ্টতে ষ্টুডেণ্টে কি দেখি দেখি শিকিব, কোনো এটা বস্তু দেখি পেলাই শিকিব, তাৰপিছত নেদেখি শিকিব। আনত আছে লেভেল 0 মানে ভিজুৱেলাইজেশ্যন বা ৰিকগনিশ্যন, স্তৰ চিনি পোৱা। এইটো লেভেল 0ত কি হয়, স্তৰ চিনি পায়। ষ্টুডেণ্ট ৰিকগনাইজ শেপছ বাই দিয়াৰ অভাৰঅল এপিয়াৰেঞ্চ নট বাই দিয়াৰ প্ৰপাৰ্টিজ। শিক্ষাৰ্থীয়ে আকৃতি কেৱল চেহেৰা চাই চিনে, মানে দেখি পেলাই চিনি পায় বস্তুটো, কিন্তু কেৱল চাই আকৃতি চিনিব পাৰে। মই যদি স্কোৱাৰ দেখুৱাও এইটো স্কোৱাৰ, মই যদি সুধো কিয় স্কোৱাৰ, তেওঁ উত্তৰ দিব নোৱাৰে, কাৰণ কেৱল চাই চাই আকৃতি চিনি পায় এইটো লেভেলত ষ্টুডেণ্টে। আৰু ষ্টুডেণ্টে কি কৰিব নোৱাৰে, ষ্টুডেণ্টে কি নাজানে এইটো লেভেলত, প্ৰপাৰ্টিজ নাজানে। চ' ষ্টুডেণ্টে আনচাৰ দিব নোৱাৰে কিয় এইটো স্কোৱাৰ হৈছে। পিকচাৰ দেখিলেই চিনিব কিন্তু এক্সপ্লেইন কৰিব নোৱাৰে। ডাজ নট নো দ্য প্ৰপাৰ্টিজ, ইহঁতে প্ৰপাৰ্টিজ নাজানে এইটো লেভেলত। কেন নট এক্সপ্লেইন হোৱাই দ্য শ্বেপ ইজ এ স্কোৱাৰ অৰ ট্ৰাইংগল, সিহঁতে এক্সপ্লেইন কৰিব নাজানে এইটো কিয় ট্ৰাইংগল হয় বা এইটো কিয় স্কোৱাৰ হয়। তাত তেওঁলোকে প্ৰপাৰ্টিজ নাজানে, তেওঁ নাজানে ইকুৱেল ছাইড কি, 90 ডিগ্ৰী এংগল কি, পেৰেলেল ছাইড কি, সেইবিলাক নাজানে। স্কোৱাৰ বা ট্ৰাইংগল কিয় সেইটো ব্যাখ্যা কৰিব নোৱাৰে। টিচাৰে যদি সোধে হোৱাই স্কোৱাৰ আৰু ষ্টুডেণ্টে আনচাৰ দিব কাৰণ এইটো স্কোৱাৰ, ইয়াতে উত্তৰ শেষ। এতিয়াও হায়াৰ ছেকেণ্ডেৰী লেভেলৰ ষ্টুডেণ্টে এনেকৈ আনচাৰ দিয়ে কেতিয়াবা কেতিয়াবা, নহয় জানো? কাৰ কাৰ এনেকুৱা হয় বাৰু? ফ'কাছ ইজ অন ভিজুৱেল এপিয়াৰেঞ্চ, চেহেৰাৰ ওপৰত গুৰুত্ব দিয়ে। তাৰমানে আপুনি যদি দেখুৱাইছে এইটো বৰ্গ হয়, এইটো বৰ্গ, চেহেৰা চাই পেলাই ৰিলেট কৰিব। বৰ্গ কিয় হয়, কেনেকৈ হয়, এইবিলাক একো বুজি নাপায়। ষ্টুডেণ্ট কেন, লেভেল 0ত ষ্টুডেণ্টে কি কি কৰিব পাৰে, আইডেণ্টিফাই স্কোৱাৰ, চাৰ্কল, ট্ৰাইংগল এটচেট্ৰা, মানে ছবি দেখি পেলাই এইবিলাক আইডেণ্টিফাই কৰিব পাৰে। তেওঁলোকে চিনিব আৰু মেথছ চিমিলাৰ লুকিঙত একেধৰণৰ শ্বেপ মিলাব পাৰে। চাৰ্কুলৰ লগত চাৰ্কুল মিলাব, স্কোৱাৰৰ লগত স্কোৱাৰ মিলিব, মেথছ চিমিলাৰ লুকিং শ্বেপছ। ষ্টুডেণ্ট কেন নট, ষ্টুডেণ্টে কি কৰিব নোৱাৰে, এক্সপ্লেইন প্ৰপাৰ্টিজ লাইক ইকুৱেল ছাইডছ অৰ ৰাইট এংগলছ, ইকুৱেল ছাইড বা ৰাইট এংগল ব্যাখ্যা কৰিব নোৱাৰে। টিচাৰে যদি সোধে স্কোৱাৰৰ কিমান ছাইড, ষ্টুডেণ্টে নাজানো বুলি ক'ব। আৰু ইয়াতে যেতিয়া লেভেল 0ত থাকিব ষ্টুডেণ্টে, তেতিয়া
টিচাৰৰ ৰুল থাকিব টিচাৰৰ কি ৰুল থাকিব ইউজ পিকচাৰ্ছ টয়জ ফ্লেশ কাৰ্ড এণ্ড ৰিয়েল লাইফ অবজেক্ট যে পিকচাৰ ছবি পুতলা ফ্লেশ কাৰ্ড আৰু বাস্তৱ বস্তু ব্যৱহাৰ কৰিব লাগে টিচিঙত allow student to observe and identify shapes শিক্ষাৰ্থীক শ্বেপ চাবলৈ আৰু চিনিবলৈ সুযোগ দিব লাগে যে ক্লাছৰুম এক্টিভিটি সাৰ্কুল বিচাৰি উলিওৱা স্কোৱাৰ বিচাৰি উলিওৱা হয়নে যাৰ যাৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে ৰিলেট কৰিব পাৰিব যে সৰু ল'ৰা ছোৱালী কিতাপবিলাকত কি সাৰ্কুল ড্ৰ কৰিব দিয়ে এটা সাৰ্কুল ড্ৰ কৰা থাকে ওপৰেদি ডট ডট দিয়া থাকে ড্ৰ কৰিব দিয়ে তাৰপিছত নিজে নিজে আঁকিব দিয়ে ট্ৰায়াংগল শ্বেপবিলাক আঁকিব দিয়ে এলফাবেটখিনি ড্ৰ কৰি লিখিব দিয়ে ওপৰে ওপৰে নহয় জানো এইবিলাক কৰিলেহে ষ্টুডেণ্টে শিকিব সো এইটো সেইবিলাক লেভেল হৈছে ষ্টুডেণ্টৰ জিৰ' লেভেল কাৰণ ষ্টুডেণ্টে নেদেখাকে এইটো কৰিব নোৱাৰিব নেদেখাকে ড্ৰ কৰিব নোৱাৰিব বা শিকিব নোৱাৰিব যিহেতু লেভেল জিৰ'ত আছে গতিকে বয়স চাই পেলাই সেইবিলাক মেটাৰ কৰে নহয় জানো সো লেভেল জিৰ'ত এইবিলাক আমি দিব লাগিব এক্সাম্পল দ্য টিচাৰ শ্ব'জ ডিফাৰেণ্ট শ্বেপছ ষ্টুডেণ্ট ছেজ দিছ ইজ এ স্কোৱাৰ দিছ ইজ এ ট্ৰায়াংগল বাট কেন নট এক্সপ্লেইন হোৱাই শিক্ষাৰ্থীয়ে এইটো লেভেলত ক'ব পাৰে কি এইটো স্কোৱাৰ হয় এইটো ট্ৰায়াংগল হয় কিন্তু সেইটো ব্যাখ্যা কৰিব নোৱাৰে কাৰণ লেভেল 1ত আছে ভিজুৱেলাইজেশ্যনত আছে এতিয়া ভিজুৱেলাইজেশ্যনত আছে নে নাই সেইটো এটা কি পইণ্ট হিচাপত কেনেকৈ গম পাব কিৱৰ্ড হিচাপত গম পাব এপিয়াৰেঞ্চ ৰিকগনেশ্যন যদি কুৱেশ্যনত দিছে যে এপিয়াৰেঞ্চ মানে চেহেৰা মানে চাই চাই সিহঁতে চিনি পায় তেতিয়া কি গম পাব যে লেভেল 0ত আছে ষ্টুডেণ্ট ক'ত আছে লেভেল 0ত আছে এতিয়া লেভেল 1 আহিব 2 নম্বৰত আহিব লেভেল 1 মানে এনালাইসিছত কি কৰিব ষ্টুডেণ্টছ বিগিন টু এনালাইজ এণ্ড আইডেণ্টিফাই দ্য প্ৰপাৰ্টিজ অফ জিঅ'মেট্ৰিক ফিগাৰ্ছ যে কি কৰিব এইটো লেভেল এনালাইসিছ স্তৰত শিক্ষাৰ্থীয়ে মানে ষ্টুডেণ্টে আকৃতিৰ গুণ ধৰ্ম মানে প্ৰপাৰ্টি চিনিবলৈ আৰম্ভ কৰে প্ৰপাৰ্টি বুজি পায় লেভেল 0ত শিক্ষাৰ্থীয়ে কেৱল শ্বেপ চিনিছিল কিন্তু এতিয়া তেওঁ কেৱল স্কোৱাৰ বুলি নকয় স্কোৱাৰৰ গুণ যিখিনি প্ৰপাৰ্টি আছে ক'ব পাৰিব they can identify sides angles vertex and parallel lines তেওঁলোকে কি ষ্টুডেণ্টে কি কৰিব পাৰিব সাইড এংগল ভাৰ্টেক্স আৰু প্যাৰালেল লাইন চিনি এইটো ষ্টেজত চিনি পায় কেন কম্পেয়াৰ শ্বেপছ ইউজিং দিয়াৰ প্ৰপাৰ্টিজ আৰু প্ৰপাৰ্টিজখিনি কম্পেয়াৰ কৰিব পাৰে প্ৰপাৰ্টিজখিনি কম্পেয়াৰ কৰিব পাৰে টিচাৰে যদি সুধে স্কোৱাৰত কিমান সাইড আছে ষ্টুডেণ্টে আনসাৰ দিব পাৰে 4টা আৰু কিমানটা এংগল আছে 4টা ৰাইট এংগল আছে প্যাৰালেল সাইড আছে নে হয় আছে ষ্টুডেণ্ট বুলি উত্তৰ দিব কাৰণ এতিয়া কি তেওঁ প্ৰপাৰ্টিজ জানে কাৰণ এতিয়া ষ্টুডেণ্টবিলাকে কি জানিব প্ৰপাৰ্টিজ জানিব the student can ষ্টুডেণ্টে ইয়াত কি কৰিব পাৰে কাউণ্ট সাইডছ এণ্ড এংগলছ বিলাক কি উলিয়াব পাৰে কাউণ্ট কৰিব পাৰে ডেছক্ৰাইব দ্য প্ৰপাৰ্টিজ অফ শ্বেপছ আকৃতিবিলাকৰ প্ৰপাৰ্টিজখিনি এক্সপ্লেইন কৰিব পাৰে দুটা শ্বেপৰ মাজত ডিফাৰেঞ্চ বিচাৰি উলিয়াব পাৰে দুটা শ্বেপৰ মাজত ডিফাৰেঞ্চ উলিয়াব পাৰে নহয় জানো হয় এতিয়া টিচাৰৰ ৰুল কি হ'ব আস্ক ষ্টুডেণ্টছ টু কম্পেয়াৰ ফিগাৰ্ছ এতিয়া এইটো ষ্টেজত ষ্টুডেণ্টে বিভিন্ন আকৃতিৰ বৈশিষ্ট্য জানে স্কোৱাৰৰ সমান বাহু আছে ৰেক্টেংগুলাৰ বিপৰীত বাহু সমান ট্ৰায়াংগুলাৰ 3টা বাহু সাৰ্কুলাৰ কোনো কোণ নাই ষ্টুডেণ্টে এইবিলাক ক'ব পাৰে প্ৰপাৰ্টিজখিনি আৰু বাহু আৰু কোণ গণনা কৰিব পাৰে যদি টিচাৰে সুধে পেণ্টাগনত কিমান সাইড আছে ষ্টুডেণ্টে আনসাৰ কৰিব পাৰে 5টা আৰু যদি ষ্টুডেণ্ট ডেছক্ৰাইব প্ৰপাৰ্টিজ অফ শ্বেপছ যে আকৃতিৰ গুণধৰ্ম ব্যাখ্যা কৰিব পাৰে টিচাৰে যদি ষ্টুডেণ্টক কয় ৰেক্টেংগুলাৰ অপজিট সাইড ইকুৱেল হয় কম্পেয়াৰ কৰিব পাৰে বিভিন্ন আকৃতিৰ লগত তুলনা কৰিব পাৰে স্কোৱাৰ আৰু ৰেক্টেংগুলাৰ মাজত পাৰ্থক্য সিহঁতে বুজি পায় এইটো ষ্টেজত মেইন হৈছে প্ৰপাৰ্টিজ জানে কিন্তু ৰিলেশ্যনশ্বিপ নাজানে জিঅ'মেট্ৰি শ্বেপৰ প্ৰপাৰ্টিজ জানিব ষ্টুডেণ্টে কিন্তু ইয়াতে ৰিলেশ্যনশ্বিপ নাজানে প্ৰমাণ কৰে যে স্কোৱাৰ এটা ৰেক্টেংগল উত্তৰ দিব নোৱাৰে যদি আপুনি টিচাৰ হিচাপত যদি কয় প্ৰমাণ কৰা যে স্কোৱাৰ এটা ৰেক্টেংগল ইহঁতে এইটো উত্তৰ কৰিব নোৱাৰে কাৰণ ইহঁতে প্ৰপাৰ্টিজখিনি জানে স্কোৱাৰ কি সেইটো জানে প্ৰপাৰ্টিজখিনি জানে ৰেক্টেংগল কি সেইটো জানে কিন্তু ইহঁতে স্কোৱাৰ আৰু ৰেক্টেংগুলাৰ মাজত যিটো ৰিলেশ্যনশ্বিপ সেইটো বিল্ড কৰিব নোৱাৰে গতিকে টিচাৰৰ ৰুল থাকিব ইয়াত টিচাৰ কি কৰিব যে আস্ক ষ্টুডেণ্ট টু কম্পেয়াৰ ফিগাৰ্ছ এনকাৰেজ অবজাৰভেশ্যন এণ্ড ডিছকাশ্যন অফ প্ৰপাৰ্টিজ যে পৰ্যবেক্ষণ আৰু তুলনা কৰিবলৈ ষ্টুডেণ্টক উৎসাহিত কৰিব লাগে যে টিচাৰে স্কোৱাৰ আৰু ৰেক্টেংগল একেলগে আঁকিব লাগে তাৰপিছত সুধিব যে কি মিল আছে কি পাৰ্থক্য আছে প্ৰপাৰ্টিজৰ ওপৰত প্ৰশ্ন কৰিব স্কোৱাৰৰ কিমান বাহু ট্ৰায়াংগুলাৰ কিমান এংগল সাৰ্কুলত
কৰ্ণাৰ আছে নে নাই, শ্বেপসমূহক শ্ৰেণী বিভাগ কৰিবলৈ এক্টিভিটি দিব। এনেকে যে টিচাৰ আপুনি ক'ব যে ট্ৰাইংগল বিলাক একেলগে ৰাখা, চাৰ্কেল বিলাক একেলগে ৰাখা, স্কোৱাৰ্ছ বিলাক একেলগে ৰাখা, তেতিয়া সিহঁতৰ কি এইখিনি ডেভেলপ হৈ যায়, প্ৰপাৰ্টিজ ৰিলেশ্যনশ্বিপ বনোৱা ষ্টাৰ্ট কৰিব পাৰে, গোটেই প্ৰপাৰ্টিজ খিনি এনালাইচিছ কৰিব পাৰে। আৰু গতিকে ইয়াৰ লেভেল 1ৰ যিটো এনালাইচিছ আছে, সেই এনালাইচিছৰ কিৱৰ্ড হৈছে, যদি আপোনাক কুৱেশ্যনত কৈছে যে ষ্টুডেণ্টে প্ৰপাৰ্টিজ জানে, ইয়াতে প্ৰপাৰ্টিজ জানে বাট ৰিলেশ্যনশ্বিপ নাজানে, চ' প্ৰপাৰ্টিজ কোনটো লেভেলত জানে, এনালাইচিছ লেভেল 1ত, চ' এইটো কিৱৰ্ড হিচাপত ইউজ হয় প্ৰপাৰ্টিজ, লেভেল 1ত প্ৰপাৰ্টিজ ইউজ হয়। এতিয়া আমি চাম লেভেল 2 ইনফৰ্মেল ডিডাকশ্যন বা ৰিলেশ্যনশ্বিপ। একদম সিম্পল হয়, ষ্টুডেণ্টছ আণ্ডাৰষ্টেণ্ড দ্য ৰিলেশ্যনশ্বিপ বিটুইন ডিফাৰেণ্ট জিঅ'মেট্ৰিক ফিগাৰ্ছ। শিক্ষাৰ্থীয়ে মানে ষ্টুডেণ্টে বিভিন্ন জ্যামিতিক আকৃতিৰ মাজৰ সম্পৰ্ক বুজিবলৈ আৰম্ভ কৰে এইটো লেভেলত। এতিয়া ছাত্ৰ ছাত্ৰী কেৱল প্ৰপাৰ্টিছেই নাজানে, এটা শ্বেপ আন এটাৰ বিশেষ ধৰণ হ'ব পাৰে বুলিও বুজে, তাৰমানে প্ৰপাৰ্টিছৰ লগে লগে ৰিলেশ্যনশ্বিপো বুজি পায়। কানেক্টছ দ্য প্ৰপাৰ্টিজ অফ ডিফাৰেণ্ট শ্বেপৰ লগত প্ৰপাৰ্টিজখিনি কানেক্ট কৰিব পাৰে, যেনে স্কোৱাৰ, ৰেক্টেংগল, ৰম্বাছ, পেৰেলেলগ্ৰাম একেলগে কি কৰিব পাৰে, তুলনা কৰিব পাৰে। ক্লাছিফাই ফিগাৰ্ছ ইনটু গ্ৰুপছ, সিহঁতে শ্ৰেণী বিভাগো কৰিব পাৰে, ক্লাছিফাই কৰিব পাৰে। ষ্টুডেণ্টে কি কৰিব পাৰে, এক্সপ্লেইন ৰিলেশ্যনশ্বিপ এমং শ্বেপছ, শ্বেপছৰ মাজত কি কৰিব পাৰে, যে আকৃতিৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰিব পাৰে, শ্ৰেণী বিভাগ কৰিব পাৰে, প্ৰপাৰ্টিছৰ লগত তুলনা কৰিব পাৰে। কিন্তু এইটো ষ্টেজত ষ্টুডেণ্টে কি কৰিব নোৱাৰে, ৰাইট ফৰ্মেল মেথমেটিক্স প্ৰুফ, যে সম্পৰ্ক বুজে কিন্তু থিয়ৰমৰ আনুষ্ঠানিক প্ৰমাণ দিব নোৱাৰে, যে কেনেকে হৈছে কেনেকে হ'ব, যে থিয়ৰম প্ৰুফ কৰিব নোৱাৰে। টিচ ক্লাছিফিকেশ্যন অফ শ্বেপছ, শ্বেপছৰ ক্লাছিফিকেশ্যন শিকাব লাগে, প্ৰপাৰ্টিজ শিকাব লাগিব। ইউজ ভেন ডায়েগ্ৰাম এণ্ড কম্পেৰিজন চাৰ্টছ, ভেন ডায়েগ্ৰাম ব্যৱহাৰ কৰক, এই সম্পৰ্ক বুজি পায় কি লেভেল 2ত। এক্সাম্পল এ স্কোৱাৰ ইজ এ স্পেচিয়েল টাইপ অফ ৰেক্টেংগল, এই কথাটো ষ্টুডেণ্টে বুজি পায়, ৰিলেশ্যনশ্বিপটো বুজি পায়। গতিকে ইনফৰ্মেল ডিডাকশ্যনত কি হয়, ৰিলেশ্যনশ্বিপ বুজি পায়, ষ্টুডেণ্টে কি বুজি পায়, জিঅ'মেট্ৰিৰ ৰিলেশ্যনশ্বিপ বুজি পায়। গতিকে কি ৱৰ্ডটো হৈছে ৰিলেশ্যনশ্বিপ, সম্পৰ্ক, শ্বেপছ আকৃতিৰ মাজৰ সম্পৰ্ক। লেভেল 3 হৈছে ফৰ্মেল ডিডাকশ্যন। ষ্টুডেণ্টছ ইউজ ডেফিনেশ্যনছ, এক্সিমছ, পষ্টুলেটছ এণ্ড থিয়ৰমছ টু ছল্ভ প্ৰব্লেমছ এণ্ড ৰাইট প্ৰুফছ। ষ্টুডেণ্টে কি কৰে, সংজ্ঞা, স্বীকাৰ্য, স্বতঃসিদ্ধ আৰু উপপাদ্য বুজি পায় এইটো ষ্টেজত। এতিয়া শিক্ষাৰ্থীয়ে মানে ষ্টুডেণ্টে মেথামেটিকেল লজিক ব্যৱহাৰ কৰিব পৰা হৈ গ'ল, এতিয়া মেথামেটিকেল লজিক ব্যৱহাৰ কৰিব পাৰে এইটো ষ্টেজত। আণ্ডাৰষ্টেণ্ড লজিকেল ৰিজনিং, কেন কনষ্ট্ৰাক্ট মেথামেটিকেল প্ৰুফছ, নোজ ডেফিনেশ্যনছ, এক্সিমছ এণ্ড থিয়ৰমছ, যে প্ৰমাণ কৰে যে তেওঁলোকে আনুষ্ঠানিক প্ৰমাণ লিখিব পাৰে, মানে ফৰ্মেল প্ৰুফ কৰিব পাৰে। টিচাৰে যদি কয় প্ৰমাণ কৰা অপজিট এংগলছ অফ পেৰেলেলগ্ৰাম আৰ ইকুৱেল, ষ্টুডেণ্টে সম্পূৰ্ণ প্ৰুফ লিখিব পাৰে, সম্পূৰ্ণ প্ৰুফ কৰিব পাৰে। আৰু ষ্টুডেণ্টে কি কৰিব পাৰে, প্ৰুফ জিঅ'মেট্ৰিক ষ্টেটমেণ্টছ, এইটো ষ্টেজত ষ্টুডেণ্ট কি কৰিব পাৰে, প্ৰুফ জিঅ'মেট্ৰিক ষ্টেটমেণ্টছ, ছল্ভ প্ৰুফ বেছড কুৱেশ্যন, ইউজ লজিকেল ৰিজনিং, এইবিলাক ষ্টুডেণ্টে কৰিব পাৰে এইটো ষ্টেজত। আৰু কি কৰিব নোৱাৰে, কম্পেয়াৰ ডিফাৰেণ্ট জিঅ'মেট্ৰিকেল ছিষ্টেম, অনলি কি কৰিব নোৱাৰে, জিঅ'মেট্ৰিৰ ছিষ্টেমটো তুলনা কৰিব নোৱাৰে। এতিয়া এজ এ টিচাৰ হিচাপত টিচাৰৰ কি ৰোল, টিচ থিয়ৰম প্ৰুভিং, ডেভেলপ লজিকেল ৰিজনিং স্কিল, ষ্টেপ বাই ষ্টেপ কি কয় প্ৰুফ শিকাব লাগে, প্ৰুফ কেনেকৈ কৰে শিকাব লাগে, থিয়ৰমবিলাক ভালকৈ দেখাব লাগে, ষ্টেপ বাই ষ্টেপ কেনেকৈ ৰিজনিং স্কিলবিলাক ডেভেলপ কৰিব লাগে এজ এ টিচাৰ। আৰু এইটো এক্সাম্পল কি, প্ৰুভ ডেট দ্য অপজিট এংগলছ অফ পেৰেলেলগ্ৰাম আৰ ইকুৱেল, গতিকে ষ্টুডেণ্টে এইটো ইকুৱেল বুলি প্ৰুফ কৰিব পাৰে। আৰু কি ৱৰ্ডটো হৈছে প্ৰুফ, ইয়াতে কি কৰিব পাৰে, যে লেভেল ফৰ্মেল ডিডাকশ্যনত কি কৰিব পাৰে, ফৰ্মেল ডিডাকশ্যনত ষ্টুডেণ্টে কি কৰিব পাৰে, প্ৰুফ কৰিব পাৰে, বাট জিঅ'মেট্ৰিৰ যিটো ছিষ্টেমৰ তুলনা আছে সেইটো কৰিব নোৱাৰে। লাষ্ট লেভেল হয় ষ্টুডেণ্ট থিংক এ ভেৰি এবষ্ট্ৰেক্ট লেভেল এণ্ড কম্পেয়াৰ ডিফাৰেণ্ট জিঅ'মেট্ৰিকেল ছিষ্টেম, ইয়াতে কি কৰিব পাৰে, শিক্ষাৰ্থীয়ে বিভিন্ন জিঅ'মেট্ৰি ছিষ্টেম তুলনা কৰিব পাৰে, ইউক্লিডিয়ান আৰু নন ইউক্লিডিয়ান জিঅ'মেট্ৰি বুজি তুলনা কৰিব পাৰে। হায়েষ্ট লেভেল অফ জিঅ'মেট্ৰিক থিংকিং, এইটো ষ্টেজত জিঅ'মেট্ৰিক থিংকিং হায়াৰ অৰ্ডাৰত থাকে, যে হায়াৰ অৰ্ডাৰ থিংকিং স্কিল ডেভেলপ হয়, যিটোক কয় হটছ, HOTS, হটছ বিকাশ হয়। কম্পেয়াৰ্ছ ইউক্লিডিয়ান এণ্ড নন ইউক্লিডিয়ান জিঅ'মেট্ৰি, ইউক্লিডিয়ান জিঅ'মেট্ৰি আৰু নন ইউক্লিডিয়ান জিঅ'মেট্ৰিৰ পাৰ্থক্য ব্যাখ্যা কৰিব পাৰে।
ষ্টুডেণ্টে কি কৰিব পাৰে কম্পেয়াৰ ডিফাৰেণ্ট জিঅ'মেট্ৰিকেল চিষ্টেমবিলাক কম্পেয়াৰ কৰিব পাৰে এবষ্ট্ৰেক্টলি থিংক কৰিব পাৰে মানে বস্তু নাচাই পেলাই সিহঁতে থিংক কৰিব পাৰে এইটো ষ্টেজত বস্তু নেদেখি পেলাই সিহঁতে ফিল কৰিব পাৰে চিন্তা কৰিব পাৰে টিচাৰৰ কি ৰুল আছে এনকাৰেজ হায়াৰ অৰ্ডাৰ ৰিজনিং যে হায়াৰ অৰ্ডাৰ ৰিজনিঙৰ কাৰণে উৎসাহিত কৰিব লাগে মানে লাৰ্নিং বাই ডুইং হ'ব লাগে নিজে নিজে কৰিবলৈ চিন্তা এনকাৰেজ কৰিব লাগে মোষ্টলি এপ্লিকেবল এট কলেজ এণ্ড ইউনিভাৰ্চিটি লেভেল এইটো কিন্তু প্ৰাইমেৰী লেভেলত নহয় আমি হায়াৰ লেভেলত এইটো কৰিব লাগে ৰিগাৰ্ড যিটো আছে লেভেল 4 হায়াৰ লেভেলত কৰিব লাগে আৰু হায়াৰ লেভেলৰ ষ্টুডেণ্টে এইবিলাক থিয়ৰম কি কৰিব পাৰে প্ৰুফ কৰিব পাৰে মেট্ৰি চিষ্টেমৰ লগত ৰিলেশ্যনশ্বিপ বনাব পাৰে এক্সাম্পল এ ষ্টুডেণ্ট কম্পেয়াৰ্ছ ইউক্লিডিয়ান জেমেট্ৰি নন ইউক্লিডিয়ান জেমেট্ৰি এণ্ড এক্সপ্লেইনছ why some theorem are valid one system but not in another গতিকে এইটো ষ্টেজত ষ্টুডেণ্টে কি কৰিব পাৰে ইউক্লিডিয়ান নন ইউক্লিডিয়ান জেমেট্ৰিৰ লগত কম্পেয়াৰ কৰি কিয় হৈছে কিয় এইটো ভেলিড হৈছে সেই চিষ্টেমটো উলিয়াব পাৰে আৰু এইটো লেভেল হৈছে ৰিগৰ আৰু এইটোৰ কিৱৰ্ড হৈছে এবষ্ট্ৰেক্ট ৰিজনিং মানে ল'ৰা ছোৱালী নেদেখি পেলাই চিন্তা কৰিব পাৰে এটা PYQ চাও আমি after the completion of topic parallelograms in a mathematics class a student says a square is also a rectangle and that a rectangle is also a special type of parallelogram the student is at which level geometric reasoning according to Van Hillel's theory of geometrical development একদম সিম্পল মই গুটেইখিনি বুজাই দিলো তাৰ মানে এটা টপিক প্যাৰালেলোগ্ৰাম টপিক ক্লাস ম্যাথ ক্লাসত হে কৰিছে আৰু ষ্টুডেন্টে কৈছে যে স্কোয়ার ৰেক্টেংগল হয় এটা স্কোয়ার ৰেক্টেংগল হয় আৰু সেই ৰেক্টেংগলটো এটা স্পেশাল টাইপ অফ প্যাৰালেলোগ্ৰাম হয় আৰু এটো ষ্টুডেন্টে কোনটো লেভেলত আছে ভেন হিলেলছ থিওৰিৰ মতে তাৰ মানে ইয়াতে কি কৰিব পাৰিছে প্ৰপাৰ্টিজ কি কৰিব তাৰ মানে ইয়াতে শেপ চিনি পাইছে ষ্টুডেন্টে প্ৰপাৰ্টিজও গম পালে আৰু কি কৰিছে ৰিলেশনশিপ বনাই আছে যে স্কোয়াৰৰ লগত ৰেক্টেংগলৰ লগত প্যাৰালেলোগ্ৰাম মানে এটা ৰিলেশনশিপ বনাব পাৰিছে গতিকে কোনটো ষ্টেজত আছে লেভেল 0 ত আছে নে লেভেল 1 ত আছে নে লেভেল 2 নে লেভেল 4 গতিকে আপোনালোকক তো ইমান ধুনিয়াকে বুজাই দিলোৱে গতিকে আপোনালোকে যদি বুজি পাইছে তেতিয়াহলে আনসাৰটো কমেন্ট কৰি জনাব আৰু যদি নোৱাৰে মই নেক্সট ভিডিঅত কৈ দিম আজিৰ ক্লাছত আমি ভেন হিলে মডেলৰ সকলো 5টা লেভেল সহজ ভাষাত শিকিলো সিডেডত এই টপিকৰ পৰা নিয়মীয়া PYQ আহে হেহে লেভেল 0 ৰ পৰা লেভেল 4 লৈ থকা কিৱৰ্ড সমূহ ভালদৰে ৰিভিজন কৰক যদি ভিডিঅটো উপকাৰ লাগিল লাইক শেয়াৰ আৰু চেনেল সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নোটছখিনি মই টেলিগ্ৰামত দি দিম গতিকে যোনে টেলিগ্ৰামত নাই তেওঁলোকে মোক কমেন্ট কৰি জনাব মই লিংকটো দি দিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও